আজি সৰুকৈ এটা টি পাৰ্টি আছে, তাৰে আয়োজন কৰিছোঁ। মানে আমাৰ সহকৰ্মী শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগত একেলগে একাপ চাহ খোৱাৰ আয়োজন। আপোনালোকে দেখিয়ে থাকে মোৰ ভিডিঅ'ত আমি এনেদৰে টিফিন টাইমত কেতিয়াবা একাপ চাহ খাওঁ, আৰু মই ভাবি আছিলোঁ যে মই হাতে বনোৱা কিবাকিবি দুই এপদ বস্তুৰে একাপ চাহ খুৱাম, আৰু সেইমতে এয়া কেইটামান পিঠা, কেইটামান ইডলি আৰু কিবাকিবি কেইটামান বনাই সাজু হৈছোঁ। অৱশ্যে যেনেদৰে ভাবিছিলোঁ তেনেদৰে কৰিব নোৱাৰিলোঁ, কাৰণ মোৰ কালি গাটো খুবেই বেয়া আছিলে, ফলত মই সেইখিনি আয়োজন কৰিব নোৱাৰিলোঁ। আৰু ৰাতিপুৱা আজি কিমান লৰালৰি জানে, যিখিনি পাৰোঁ এয়া নিমকি, এই লগতে এয়া আৰু কেইটামান এয়া খুৰমাকেইটা এয়া এৰুৱাবলৈ সময়ে হোৱা নাই। ৰাতিপুৱা আচলতে 8:30 বজাত আমি স্কুল যাবই লাগে, গতিকে তাৰ মাজতে আৰু সৰু সুৰাকৈ দুই এপদ বস্তু এনেদৰে লৈছোঁ। আৰু এয়া হৈছে চুজি, গাখীৰ আৰু মিঠাই, মানে চেনিৰে সৈতে চুজি লাৰুৰ দৰে এনেদৰে বনাইছোঁ। আৰু খাবলৈ অৱশ্যে কেনেকুৱা হৈছে এতিয়ালৈকে মই টেষ্ট কৰি চোৱা নাই, মানে মোৰো অকণমান গাটো ভাল নাছিল, গতিকে মুখত দিবলৈ মনো নাযায়। আৰু সকলোবিলাক চাহপাত, চেনি, গাখীৰ এনেদৰে লৈ স্কুললৈ বুলি এয়া ওলাই আহিলোঁ। কিবা এটা নিজে হাতে বনোৱা খুৱাই মোৰ ভাল লাগে সঁচা কথা ক'বলৈ গ'লে, কিন্তু বনাব ভালদৰে নাজানো, তথাপি কেনেকুৱা পাই নাজানো। এয়া টিফিন টাইম 12টা বজাত, আৰু সকলোৱে মিলি একাপ চাহ খালোঁ, মনটো ভাল লাগিল। পিছে সকলোৱে কেনেকুৱা পালে মই নাজানো, তথাপি মোৰ মনটো ভাল লাগিল যে একাপ চাহ খুৱাব পাৰিলোঁ। আশা কৰোঁ সকলোৱে ভাল পাব, আৰু আপোনালোকৰ মাজতো অকণমান স্মৃতি হিচাপে ৰাখিলোঁ, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক মই আপোনালোকৰ ওচৰলৈ লৈয়ে আনি থাকোঁ। আৰু আজি যিহেতু মই নিজৰ ঘৰৰ পৰাই আৰম্ভ কৰিছোঁ, গতিকে আপোনালোকৰ ওচৰলৈ আগবঢ়ালোঁ। থেংক ইউ।